নগাঁও জিলাৰ ধূপগুৰি কছাৰীগাঁও নাট্যমঞ্চত আজি বুধবাৰে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আৰু UBPO যৌথ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। UBPO নগাঁও জিলা সমিতিৰ সভাপতি ঘনকান্ত মহেলাৰ সভাপতিত্বত অনুষ্ঠিত সভাত UBPO সাধাৰণ সম্পাদক পীতাম্বৰ বসুমতাৰীয়ে কয় যে বিজেপি চৰকাৰে অৰুণোদয় ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় আঁচনি, মহিলা গোটসমূহক 1 লাখকৈ টকা আদি বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে। লগতে 9 নম্বৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাক ভোট দি জয়ী কৰিবলৈ সভাত উপস্থিত ৰাইজক আহ্বান জনায়। সভাত UBPO উপ সভাপতি ললিত ব্ৰহ্ম, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ডেপুটি CM ৰমিঅ' পি নাৰ্জাৰী, EM প্ৰদীপ স্বৰ্গীয়াৰী, মথুৰা বসুমতাৰী, বিনোদ বসুমতাৰী আৰু BKWOSW শুক্লেশ্বৰ গয়াৰী আদি কেইবাগৰাকী বিষয়ববীয়াই সভাত উপস্থিত থাকি বিজেপি চৰকাৰে হাতত লোৱা বিভিন্ন আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে আৰু নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক ভোট দি জয়ী কৰাবলৈ আহ্বান জনায়। সভাত প্ৰায় 5 শতাধিক লোক উপস্থিত থাকি বিজেপিলৈ মুকলি তথা পূৰ্ণ সমৰ্থন আগবঢ়ায়। নগৰৰ পৰা বিফুটি পৰৰ ৰিপৰ্ট ইছা 24x7। एप्रिलाव नोंथांमोननि बे नगाव जितु लोकसभा समष्टि बेनि केन्डिडेटआ सुरेश बरा बिसायख'थि जागोन। बे बिसायख'थियाव थोंजोङैनो जोंनि बाथ्राया जाहैबाय फामि बिबारनि सावगारियाव भट होनानै नोंथांमोना सुरेश बराखौ देरहाहोनांगौ नङा होनलाय? आरो बिनि थाखाय जों मानि थाखाय देग्लाय BJP दलखौ बा भारतीय जनता पार्टीखौ भट होनानै देरहाहोनांगौ, मानि थाखाय भारतवर्षनि गाहाय मन्त्रि नरेन्द्र मोदीखौ आरोबाव जोङो गाहाय मन्त्रि हिसाबै सायख'नांगौ, बे बाथ्राखौ जोंनि आगोलनि बुंथिगिरि बिथांमोना बुंबाय। बिनि जाहोनाव फामिनि सायाव बुंनानै आं हाबाफारिखौ फोजोबनो सानबाय। उन समाव जों रायज्लायगोन, गोबां खोथा रायज्लायनो थाखाय रायज्लायनो नांगौ आरो दिनै जों जायफोर खोथाखौ बुंदों बे खोथाफोरखौनो जों भबिष्यत दिनफोराव जों पस्टमर्टेम खालामनांगोन, बेखौ सालिजारि नायनांगोन। दा बेनिखायनो जों फैगोन उनाव दा बेवहाय जिखियानो जादोंला बर' कछारी वेलफेयार अट'नमास काउन्सिलनि जिहेतु जोङो मानसि जाहैबाय, जोङो माबोरै मोनखो माबोरै मोनाखै आरो दिनै जोंनि बर' कछारी वेलफेयार अट'नमास काउन्सिला मा अबस्थायाव दं आरो दिनै बे काउन्सिला आसामनि खना खनला BTCआव थानाय 9 जिल्ला, गोदान जों 9 जाबायना, 9 जिल्ला, बे 9 जिल्लाखौ जानानै दिनै आसामाव खना खनला जेसेबां बर' मानसिफोर दं बेखौ सरजाबनानै बे काउन्सिला जादों। बेखौ बे नरेन्द्र मोदी आरो हिमन्त बिश्व शर्मानि BJP सरकारा होबाय। बिनि सिगाङावबो दहाय बुंखाबाय, जोंनि बर'नि साबसिन एफर्टखौ BJPनि बै समनि जोंनि सोरगोआरि मा होनो बेखौ प्राइम मिनिस्टार अटल बिहारी वाजपेयीनि समाव दानि जोंनि मा होनो बेखौ दा बिनिखायनो नगाव जिल्लायाव जादों आरो बिगाखौ गोजानानै आं फांसे माबा बुंखांना लाबाय मिटिंखौ माबा गासै हिन्जावफोरानो जाबाय थायो नालाय ना मिटिङा बुङो आरो गासै हिन्जावफोरनो आङो गोदो मास जाबानो गांसे गांसे दख'ना होगोन होनना बुंलांबाय। इया मोजां लाबाय दा होगौ हाया बिदिबा बिसोर बुंबाय जोंनि गामियाव मानो होआखै माबायाखै होननानै खेबसे दख'नाखौ 5.5 गामियाव होनो। নগাঁও জিলা সমিতিৰ দ্বাৰা এখনি সভা আজি আহ্বান কৰা হয়। এই সভাত উপস্থিত থাকে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰমুখ্যে উপসভাপতি আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ডেপুটি CM আৰু EM মহোদয়সকল। আজি আমাৰ এই সভাত BJP চৰকাৰকে এই লোকসভা ইলেকশ্যনৰ যিটো ভোট আমি ভোট প্ৰদান কৰিম বুলি আমি সকলোৱে একেমুখে মানে আমি সমৰ্থন আগবঢ়াইছোঁ। তো উদ্দেশ্য হ'ল, কাৰণটো হ'ল আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলটো যোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বত সেই চৰকাৰখনতে আমি কাউন্সিলটো পাবলৈ সক্ষম হৈছিলোঁ। সেয়ে আমি আমাৰ কেন্দ্ৰীয় সমিতি তথা আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ইণ্টাৰিম বডি চৰকাৰখনে আমি একেলগে আমি BJP চৰকাৰক সমৰ্থন জনাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সেয়ে আমি যিটো গম পাইছোঁ এতিয়া 5টা সমষ্টিত লোকসভা ইলেকশ্যন হৈ গ'ল। এই 5টা সমষ্টিত নিশ্চয় তো বিজেপি MP নিশ্চয় জয়ী হ'ব আৰু আমি সেই 5টা সমষ্টিটো পূৰ্ণ সমৰ্থন বড়োকছাৰী ৱেলফেয়াৰ অট'নমাছৰ অধীনত তথা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ আমাৰ যিসকল কৰ্মকৰ্তাসকলে আমি সমৰ্থন জনাইছোঁ আৰু বাকী যিখিনি দ্বিতীয় পৰ্যায়ত থাকি গ'ল তাতো আমি পূৰ্ণ সমৰ্থন জনাম। আৰু এই সমষ্টিটো আমি এতিয়া বৰ্তমান ধিং সমষ্টিত আছোঁ। নগাঁও লোকসভা সমষ্টি 26 তাৰিখে আমাৰ ইলেকশ্যনটো হ'ব। আমি সকলোৱে ইয়াতে পূৰ্ণ সমৰ্থন কৰি ভোট প্ৰদান কৰিম।